নতুন আঁচনি ঘোষণা কৰিব নোৱাৰে, নতুন পইচা বিলাব নোৱাৰে, নতুন মানুহক নিযুক্তি দিব নোৱাৰে, নতুন কাম আৰম্ভ কৰিব নোৱাৰে। সেই সুবিধাটো মানে সেইটো তেওঁলোকে ইলেকশ্যন টাইমত ইউজ কৰিব নোৱাৰে। কমিশ্যন কি বিচাৰে? লেভেল প্লেইং ফিল্ড, কি ৰুলিং পাৰ্টি আৰু অপজিশ্যন পাৰ্টি চবে একে সমান ফিল্ডত থাকক। অনগোয়িং কামটো যদি কিবা চলি আছে সেইটো চলি থাকিব, কাৰণ ৰাইজেতো সুবিধা পাব লাগিব। অসমত এতিয়া 2,50,54,463 ভোটাৰ আছে, মানে এজ কম্পেয়াৰ টু জেণ্ডাৰ ইছ্যু মানে যদি আমি চাওঁ ইয়াতে ফিমেলৰ সংখ্যাটো বেছি আছে। মডেল পলিং ষ্টেচনটো এনেকুৱা হ'ল কি মানে উই আৰ মেকিং 1 পাৰ কনষ্টিটুৱেঞ্চি। 85 প্লাছ ইলেক্টৰ্ছ এনে আমাৰ 1,02,000 মান আছে। সুইপ শব্দটো আমি খুব শুনি আছোঁ। আপুনি মাত্ৰ ক'লে চেলিব্ৰেটিং দ্য ফেষ্টিভেল, কিন্তু এইবাৰ আমি ফেষ্টিভেলটো এটা দিনতে উপভোগ কৰিম, যিবিলাক আচলতে বাতৰি নহয়, ভুৱা বাতৰি। গতিকে তেনেধৰণৰ কাৰণে আপোনালোকে কেনেধৰণৰ ব্যৱস্থা কৰিছে? 90 ব্যাকত আপুনি পলিং ষ্টেচনত যায় যে বটন টিপিছে, এইটো এটা মানে মই কওঁ নোবেল প্ৰাইজ পোৱা নিচিনা উপলব্ধি। গোটেই প্ৰক্ৰিয়া মই চাই ক'ব পাৰোঁ কি মেচিনটো মানে আপুনি মানে টেম্পাৰ কৰিবই নোৱাৰে। এপ্ৰিল গণতন্ত্ৰৰ এক বৃহৎ উৎসৱ, কিয়নো সেই দিনটোতে অসমৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু এই নিৰ্বাচনত আপুনি আৰু মই ভোটদান দি আমাৰ যি অধিকাৰ, সেই অধিকাৰ আমি সাব্যস্ত কৰিম, নাগৰিকৰ অধিকাৰ আমি সাব্যস্ত কৰিম। কিন্তু এই নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত এনে কিছুমান কথা আমি জনসাধাৰণে জানিব লাগে, আৰু সেই কথাসমূহৰ, সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ আজি DD নিউজ অসমৰ মন কাষ্টত আহি উপস্থিত হৈছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া শ্ৰী অনুৰাগ গোয়েল ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ। আচলতে বহুত প্ৰশ্ন আছে এই নিৰ্বাচনৰ প্ৰথমৰ পৰা একেবাৰে শেষলৈকে, আৰু সি আমি আশা কৰিছোঁ যে আপোনাৰ দ্বাৰা আমাৰ জনসাধাৰণে সেই প্ৰশ্নবিলাকৰ উত্তৰ লাভ কৰিব। মই চেষ্টা কৰিম নিশ্চয়কৈ। তো প্ৰথমে মই সুধিব বিচাৰিছোঁ, যেতিয়া আপোনালোকে লিষ্ট দিয়ে যে অসমত ইমান তাৰিখে নিৰ্বাচন হ'ব, সেই লিষ্টখন দিয়াৰ পৰা ফলাফললৈকে যে কোনটো দল জয়ী হৈছে, এই সময়ছোৱাত ECR কেনেধৰণৰ কাম থাকে? মানে যেতিয়া ইলেকশ্যন কমিশ্যনে এনাউন্স কৰে কি এইখন ৰাজ্যত এটা প্ৰক্ৰিয়া দি এতিয়া চুনাৱৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব, তেতিয়া প্ৰথম কামটো থাকে কি আমি গভৰ্ণৰ দ্বাৰা নটিফিকেশ্যন এটা ইছ্যু কৰিব লাগে। এই নটিফিকেশ্যনটো ইছ্যু কৰাৰ লগে লগে নমিনেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ হয়। তো আপোনালোকৰ মনত আছে 15 তাৰিখে ইলেকশ্যন কমিশ্যনে চুনাৱৰ তাৰিখৰ এলান কৰিছে। 16 তাৰিখৰ নটিফিকেশ্যনটো হ'ল, আৰু 16 তাৰিখৰ পৰা 16 মাৰ্চৰ পৰা নমিনেশ্যনটো আৰম্ভ হ'ল, আৰু নমিনেশ্যন লাষ্ট ডেটটো আছিলে 23 মাৰ্চ। তো অসমত আমি পালোঁ কি 23 মাৰ্চলৈ 815 কেণ্ডিডেটে 1389 নমিনেশ্যন পেপাৰটো দিলে। তাৰপিছত আহে উইথড্ৰলৰ প্ৰক্ৰিয়া, কি মানে কোনোবা কেণ্ডিডেট যদি এই প্ৰক্ৰিয়াৰ পৰা বাহিৰ হ'ব বিচাৰে। তাৰপিছত আমি পাওঁ কি প্ৰতিদ্বন্দ্বী কেণ্ডিডেটৰ এটা লিষ্ট, কণ্টেষ্টিং কেণ্ডিডেট আমি যে কওঁ, আৰু সেই বিৰুদ্ধে কোন থাকিব সমষ্টি হিচাপে আমি পাই যাওঁ। কোন ৰাজনীতিক দলৰ, কোন ৰেজিষ্টাৰ্ড আনৰেকগনাইজ পাৰ্টিৰ বা কোন ইণ্ডিপেণ্ডেণ্ট, আমি চবে গম পাওঁ। তাৰপিছত এই প্ৰক্ৰিয়াটো যেতিয়া হৈ আছে লগে লগে কিন্তু আপোনালোকে জানে মডেল কোড অফ কণ্ডাক্টটো লাগি যায়। যেতিয়া 15 তাৰিখে ইলেকশ্যন কমিশ্যনে ডেটছ এনাউন্স কৰিলে, তো লগে লগেতো মানে আপোনালোকে জানে বহুত বস্তু যি আগত চলি আছিলে বন্ধ হৈ যায়। চৰকাৰ নতুন কাম কৰিব নোৱাৰে, নতুন পইচা এৰিব নোৱাৰে, নতুন মানুহ নিযুক্তি দিব নোৱাৰে, কোনো নতুন আঁচনি ঘোষণা কৰিব নোৱাৰে। আচলতে পিছৰ প্ৰশ্নটো সেইটোৱে আছিলে, কিন্তু আপুনি যে সুধিলে কি হয়, বহুত বস্তু আছে। মানে আপুনি যদি প্ৰশ্নটো সুধি যায় মাজে মাজে মই কৈ যাম, কিন্তু দেয়াৰ লট অফ থিংছ উইচ মানে ছাৰ্ভেইলেঞ্চ টিমছ কামছ, উইথড্ৰল হ'ব। তাৰপিছত আমি বেলেট পেপাৰ প্ৰিণ্টিং কাম আৰম্ভ কৰিম আমাৰ গভৰ্ণমেণ্ট প্ৰেছত। জিলা ভিত্তিত তেতিয়া ভোটিং মেচিন যে আমি অলৰেডি 2 মাহ পৰা তৈয়াৰ কৰি আছোঁ। ফাৰ্ষ্ট লেভেল চেকিংটো আপোনালোকে জানে 2 মাহ আগতে হৈ গৈছে, ডিচেম্বৰ মাহতে শেষ হৈছে। এই মেচিনকেইটা আমি কমিশ্যনিং কৰিম, কণ্টেষ্টিং কেণ্ডিডেটক মাতিম, তেওঁলোকৰ প্ৰেজেঞ্চত, তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ প্ৰেজেঞ্চত আমি মেচিনটো ৰেডি কৰিম। বেলেট পেপাৰ লগাই কেণ্ডিডেট ছেট তেওঁলোকক দেখুৱাম মেচিনটো ঠিকমতে কাম কৰিছে। যাৰ বাটন টিপিছোঁ তাহে কেণ্ডিডেটলৈ ভোট গৈছে কি নাই তেওঁলোকে চেক কৰে। তাৰপিছত মেচিন চিল হয় পলিং পাৰ্টিৰ কাৰণে। আৰু এই মাজত আমি পলিং পাৰ্চনেল ট্ৰেইনিঙৰ কথা, ছেক্টৰ অফিচাৰ ট্ৰেইনিঙৰ কথা, ফ'ৰ্চ ডিপ্লয়মেণ্ট, এই গোটেই বস্তুটো একেলগে হৈ আছে। আৰু তাৰপিছত নিৰ্দিষ্ট ডেটৰ 2 দিন আগত, 1 দিন আগত পলিং ষ্টেচনটো কিমান দূৰলৈ আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰে, আমি পলিং পাৰ্টি ফিল্ডলৈ পঠাওঁ, পলিং ষ্টেচনলৈ পঠাওঁ। আৰু তেতিয়া 9 তাৰিখে যে
অসমৰ নাগৰিক নিজৰ মানে ভোটাধিকাৰটো সাব্যস্ত কৰিব পাৰে নিশ্চয় তেনেহ'লে এতিয়া আমি ভোটাৰ কিমান আছে এইটো জানিব বিচাৰিছোঁ অসমত কিমান ভোটাৰ আছে মানে অসমৰ এতিয়া ভোটাৰটো যদি আমি কওঁ 2,50,54,463 মানে এইটো 23 তাৰিখ ৰাতিলৈ আচ্ছা 23 তাৰিখ ৰাতি মানে নমিনেশ্যনৰ লাষ্ট ডেট আছিল চুনাৱৰ নিয়মটো কি হ'ল কি নমিনেশ্যন লাষ্ট ডেট 12টা বজাত ৰোলটো ফ্ৰিজ হৈ যায় এতিয়া যদি আজি কোনোবা মানুহটো যদি কয় কি মোৰ 18 বছৰ হ'ল মই ফৰ্ম 6টো দিব বিচাৰোঁ তাৰ নাম আমি এতিয়া অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ চ' 23 তাৰিখ ৰাতি 23:59 আৱাৰ্ছত ৰোলটো ফ্ৰিজ হৈ গ'ল সেইমতে অসমত এতিয়া 2,50,54,463 ভোটাৰ আছে তাৰ মাজত মানে যদি মেল ফিমেল মোটামুটি সমানে বুলি কওঁ 1,25,31,000 মেল আৰু 1,25,22,000 ফিমেল তো বহুত বেছি ডিফাৰেঞ্চ নাই মোটামুটি সমান তো ফিমেল সংখ্যাটো ভাল মানে এজ কম্পেয়াৰ টু জেণ্ডাৰ ইছ্যু মানে যদি আমি চাওঁ ইয়াতে ফিমেলৰ সংখ্যাটো বেছি আছে আৰু ইউথ ভোটাৰ ফাৰ্ষ্ট টাইম ভোটাৰ ইউথ ভোটাৰ মানে খুব ভাল হৈছে মানে আমি যে স্পেচিয়েল ৰিভিজন যে কৰিলোঁ তেতিয়া আমি ইউথ ভোটাৰ এনৰোল কৰি 5,27,000 আনিব পাৰিছোঁ কিন্তু এইটো ফিগাৰ আছিলে 10 ফেব্ৰুৱাৰীত যেতিয়া আমি স্পেচিয়েল ৰিভিজনৰ ভোটাৰ তালিকাটো চূড়ান্ত তালিকাটো প্ৰস্তুত কৰিছিলোঁ তাৰপিছততো আপোনালোকে জানে কণ্টিনিউছ আপডেশ্যন আপোনাৰ যে ক'লোঁ 23 মাৰ্চলৈ হৈ আছে সেইটো প্ৰক্ৰিয়াটো মানে নামটো আৰু অন্তৰ্ভুক্ত হ'ল আৰু এতিয়া এই নতুন ভোটাৰ সংখ্যাটো হৈ গ'ল 6,42,314 এইখিনি একেবাৰে নতুন ভোটাৰ একদম নতুন ভোটাৰ 18 প্লাছ আৰু সেইকেইটা ভোটাৰ মানে আকৰ্ষণ আছে মানে ইট ইজ লাইক দেয়াৰ ফাৰ্ষ্ট ভোট তো প্ৰথমবাৰ প্ৰত্যেক বস্তুৱে মানে ইজ এক্সাইটিং এটা নতুন অভিজ্ঞতা এটা নতুন অধিকাৰ এটা পাইছে এইখিনি আপুনি জনালে যে আমাৰ কিমান ভোটাৰ্ছ আছে কি আছে এতিয়া কথা হ'ল আপুনি অলপ আগতে কৈছে MCCৰ কথা কৈছে এইটো কেনেধৰণে বা কি কি থাকে কি কৰিব পাৰি কি কৰিব নোৱাৰি MCC মানে বহুত there are different aspects মানে সিঙ্গল এসপেক্ট নহয় there are certain things যি চৰকাৰে কৰিব নোৱাৰে সো মানে চৰকাৰ যেনেকৈ আগত অকমান ক'লো নতুন আঁচনি ঘোষণা কৰিব নোৱাৰে নতুন পইচা বিলাব নোৱাৰে নতুন মানুহ নিযুক্তি দিব নোৱাৰে নতুন কাম আৰম্ভ কৰিব নোৱাৰে সো কাৰণ কমিশন কি বিচাৰে লেভেল প্লেইং ফিল্ড কি ৰুলিং পাৰ্টি আৰু অপজিশন পাৰ্টি সবে একে সমান ফিল্ডত থাকক মানে সকলো সমান কাৰণ অপজিশন পাৰ্টিটো নতুন স্কিম দিব নোৱাৰিব কাৰণ চৰকাৰত নাই ৰুলিং পাৰ্টি দিব পাৰিব হয় না তো সেইটো কাৰণে তেওঁলোকে কৈছে কি কোনো নতুন স্কিম নাই কোনো নতুন হেৰি নাই হ্যাঁ অনগোয়িং কামটো যদি কিবা চলি আছে সেইটো চলি থাকিব কাৰণ ৰাইজেতো সুবিধা পাব লাগিব ধৰি লওক কিবা এটা কাম আছে যি কমপ্লিট হৈ গ'ল সেইটো উদ্বোধন হ'ব পাৰে কিন্তু পলিটিকেল মানুহটো উদ্বোধন নকৰিব মানে ধৰি লওক এটা পানীৰ প্ৰকল্প এতিয়া কমপ্লিট হৈ গ'ল কিয় ৰাইজে 1.5 মাহ কাৰণে বাট চাই থাকিব লাগে মই পানী খাবলৈ পাম ঠিক আছে ফিতা কাটিবলৈ কোনো মন্ত্ৰী নাহিব হয় না কোনো ডাঙৰ ফাংচনো নহ'ব এটা বিষয়া বিভাগীয় বিষয়া যাব স্কিমটো সৰুকে এটা ফাংচনত আৰম্ভ কৰি দিব কোনো ফেনফেয়াৰ নাই কিন্তু ৰাইজে উপভোগটো পাব হেতু ওপৰত কোনো বাধা নাই ৰাইজে বঞ্চিত হৈ থাকিব নালাগে বঞ্চিত হৈ থাকিব নালাগে বহুত মানুহ ভাবে কি ৰাইজে বঞ্চিত হৈ যায় নেকি মানে অনগোয়িং স্কিম পৰা বঞ্চিত নহয় স্কিম কমপ্লিট হৈ গ'ল হেতু আৰম্ভ কৰিব পাৰে উইদাউট এনি পলিটিক্যাল ফাংশনারি ইনভলভমেন্ট তো সেইবিলাক বস্তুটো আছে ফৰ লেভেল প্লেইং ফিল্ড তাৰপিছত আছে কি বহুত কেইজন যে আপুনি জানে কি গভৰ্ণমেণ্টে যেতি থাকে তো মানে মন্ত্ৰী কেইজন নিশ্চয় চৰকাৰী সুবিধা পায় বহুত সেই সুবিধাটো মানে সেইটো তেওঁলোকে ইলেকশ্যন টাইমত ইউজ কৰিব নোৱাৰে যদি এটা বস্তু যদি অনুভৱ কৰিছে কি যেতিয়া এজন মন্ত্ৰীও যদি যি আগৰ গভৰ্ণমেণ্টৰ মন্ত্ৰী আছে কিন্তু এটি কেণ্ডিডেট হৈ গ'ল ৰিটাৰ্ণিং অফিচাৰ সন্মুখে যেতিয়া নমিনেশ্যন পেপাৰ দিবলৈ যায় ৰিটাৰ্ণিং অফিচাৰ থিয় নহয় है ना कारण তেওঁৰ কাৰণে in the eyes of law for returning officer everyone is a candidate he may be opposition candidate he may be an ex minister he may be ex CM কিন্তু ক্যান্ডিডেট ধৰক কিছুমান ধৰক মানে চৰকাৰৰ আগৰ পুৰণা হোৰ্ডিং সেইবিলাকো চাগে এইখিনি সময়ত থাকিব নোৱাৰিব নাই হেকেটা যদি আপুনি চাইছে মানে 72 আৱাৰ্ছতে ৰিমুভ কৰা হৈছে 20 within 24 hours in government premises মানে within 48 hours in public place মানে গভৰ্ণমেণ্ট প্ৰেমিছ হ'ল গভৰ্ণমেণ্ট কিবা অফিচ পাব্লিক প্লেচ যেনেকুৱা ধৰি লওক ৰেলৱে ষ্টেচন বাছ ষ্টেণ্ড এয়াৰপৰ্ট তেনেকুৱা বস্তু এণ্ড 72 hours in private spaces until unless there is no objection from a private owner so হেকেটা বস্তু মানে আমি গভৰ্ণমেণ্টৰ বস্তুটো বাটো ৰিমুভ কৰি দিওঁ নহ'লে কভাৰ কৰি দিয়ে
এতিয়া আমি আকৌ পুনৰ আপোনাৰ পলিঙলৈ আহোঁ সুইপ শব্দটো আমি খুব শুনি আছোঁ গতিকে সুইপটো কি আমাৰ দৰ্শকক যদি অকণমান আপুনি বুজাই দিব পাৰে মানে সুইপ ইজ আ বেসিক্যালি সিস্টেমেটিক ভোটার এডুকেশন প্রোগ্রাম তো তাত মানে কি আছে কি আমি বিভিন্ন শ্ৰেণী ৰাইজক আমি হেৰি উৎসাহিত কৰোঁ কি তেওঁলোকে ভোট দিবলৈ আহিব লাগে আৰু কিয় আহিব লাগে আমি লাষ্ট from October onwards we are running a campaign from our social media team in different handles starting from মানে SR then মানুহ নামটো কেনেকৈ অন্তৰ্ভুক্ত কৰিব কিয় কৰিব কি কৰিব then we are now targeting all the section of voters we are also using our state PWD icon Mr. Rakesh Banik who is a paracyclist so তেওঁক আমি মানে এতিয়া 28 তাৰিখ পৰা especially those areas we are sending him where the voter percentage has been traditionally a little bit less কিন্তু যি জায়গাত কম আছে 70 আমি তেওঁক টার্গেট কৰি পঠাইছোঁ we have also directed the district commissioners ki they should take special programs especially in interior tribal areas tea garden areas wherever the voting percentage is less use local মানে singers or icons who can influence them in their local language especially cultural আৰু সাহিত্যিক মানুহ যথেষ্ট যাৰ মানে একটা হোল্ড এটা থাকে তেওঁলোককো আপোনালোকে এইবিলাক প্ৰগ্ৰামত ইনক্লুড আমি ডিষ্ট্ৰিক্টত ইনভলভ কৰিবলৈ দিছোঁ আচ্ছা তো ধৰক তাৰপিছত আমি ভোট দিবলৈ যাওঁ ভোট দিবলৈ গ'লে আমি শুনো মডেল পুলিং ষ্টেচন এনেধৰণে শুনো মডেল পুলিং ষ্টেচনটো কি বা এইবাৰ কিমানটা আছে মানে মডেল পুলিং ষ্টেচনটো এনেকুৱা হ'ল কি মানে উই আৰ মেকিং ওৱান পাৰ constituency so ami district ko koisu ki especially in district headquarter you make a one model polling station ami mane we celebrate it like a festival like mane Assam ka chunav जो है वो असम का गर्व है तो ये मान के हम लोग तो उस in that polling station ami ki करूं कि we ask the district commissioners to use traditional material मतलब which is peculiar to the district মানে এটি প্ৰত্যেক ডিষ্ট্ৰিক্টৰ এটা নিজৰ এটা হেৰি আছে হয়না আপুনি হেৰি ধুবুৰী ফালে গ'লে তাত মানে টেৰাকোটা ৱৰ্ক আছে কিবা আছে বেম্বো থাকে কিবা বেম্বো so every district is having a theme so আমি কওঁ কি you use your local theme so that you project the culture and beauty of your district decorate that polling station like you are celebrating a festival so that when the voter comes he feels welcome to that polling station আপুনি মাত্ৰ ক'লে চেলিব্ৰেটিং দ্য ফেষ্টিভেল কিন্তু এইবাৰ আমি ফেষ্টিভেলটো এটা দিনতে উপভোগ কৰিম এটা চৰণতে এইবাৰ গোটেইখিনি শেষ হ'ব এটা পৰ্যায়তে শেষ হ'ব গতিকে কেনেধৰণৰ প্ৰত্যাহ্বান লাভ কৰিব বা কেনেধৰণৰ সুবিধা হ'ব দুফালে আছে মোক অসমত এতিয়া অলমষ্ট 29 ইয়াৰ্ছ হ'ল চ' মই আজিলৈ ছিংগল ফেজ ইলেকশ্যন দেখা নাই টু ফেজ তো সদায় হৈছেই থ্ৰী ফেজ তো হমেশা সদায় হৈ আছে এইবাৰ প্ৰথমবাৰৰ কাৰণে ফাৰ্ষ্ট ফেজত ভাল এটা বস্তু এইটো কি বিহু আগত হৈ যাব তো বহুত মানুহ আনন্দ অনুভৱ কৰিছে কি আমি বিহু ভালকে পাতিব পাৰিম আনন্দ কৰিব পাৰিম কিন্তু আপোনালোকৰ ৰেছপন্সিবিলিটি আৰু যথেষ্ট চেলেঞ্জ এটা আছে মেজৰ চেলেঞ্জ মই কওঁ কি one is the number of vehicles which will be required in one go কাৰণ মানে আমি আকৌ তিনিটা ফেজত যেতিয়া ইলেকশ্যন কৰোঁ আমি মানে এটা ফেজৰ পৰা গাড়ী বেলেগ ফেজ তো মানে আমি নৰ্থ ইষ্ট পৰা অকণমান বেলেগ বেলেগ ৰাজ্যৰ পৰা অলপমান গাড়ী আনিলে আমাৰ কামটো চলি যায় but this time we have tied up with Bengal because Bengal election is on 23rd of April so time ase amar pura and also Bihar another small challenge was regarding number of police personnel that will be required because that will be required now in one go earlier again in three phases you could shift persons from one phase to another eto hubidha ta ase ebar eto hubidha nahi jetia so we have to think out of box we have to find solutions which we never thought of earlier we means I and Mr. Singh Akhilesh Singh SP so we jointly sat together many times and tried to come to solutions so that we are able to meet both the commission guidelines as well as deployment of forces commission has also helped us a lot we have got deployment of 800 companies so 200 companies have already arrived and 600 companies are on the way in next 2 days they are arriving so 800 companies of forces we asked for 828 we got 850 it's almost what we asked for so we are very comfortable with the force we have got
And whatever are the critical polling stations, we will be able to cover them with the central paramilitary forces. আচ্ছা যেতিয়াই ধৰক ইলেকশ্যনৰ সময় এইখিনি সময়ত বিভিন্ন ধৰণৰ মেছেজ আমি লাভ কৰোঁ, মোবাইলত লাভ কৰোঁ, ছ'চিয়েল মিডিয়াত লাভ কৰোঁ, উৰা বাতৰি যাক কোৱা হয়, মানুহক ভ্ৰমিত কৰিবলৈ চেষ্টা কৰে, বিভিন্ন যিবিলাক আচলতে বাতৰি নহয় ভুৱা বাতৰি। গতিকে তেনেধৰণৰ কাৰণে আপোনালোকে কেনেধৰণৰ ব্যৱস্থা কৰিছে? বিভিন্ন ভুল বাতৰিও আমি দেখিবলৈ পাওঁ ফেচবুক বা তেনেধৰণৰ যি ছ'চিয়েল মিডিয়া আছে, সেইবিলাক আপোনালোকে কেনেধৰণে মনিটৰ কৰিছে? বা মই যদি কমপ্লেইন দিব বিচাৰোঁ যে এই মেছেজটো মোৰ হাতত আহিছে বা মই ছ'চিয়েল মিডিয়াত পাইছোঁ, মই কেতিয়া কি কৰিম? There are two types of complaints. মানে first মানে মই social media লৈ তাৰ পাছত যাওঁ। আচ্ছা First is a complaint which is a physical complaint. In the sense কি মানে কোনোবা আমাৰ ৰাইজে মানে পাইছে কি ৰেলীত কিবা অনিয়ম হৈছে বা কিবা হোৰ্ডিংটো ভুলকে লাগি আছে, এইটো হ'ব নালাগিছে, কিবা মানে এনি থিং। এটা আমাৰ এপ আছে চি ভিজিল। চি ভিজিল মানে ৰাইজৰ কাৰণে, মানে চি ভিজিল এনিৱান কেন ডাউনলোড অন দেয়াৰ মোবাইল, এণ্ড্ৰইড অৰ iOS, নো ইছ্যুজ। আপুনি তাতে ধৰি লওক আপুনি কোনোবা এটা গফালতি পালে আপুনি ফটো তুলিব পাৰে। ফটো তুলিলে ইট উইল অট'মেটিকেলি কেপচাৰ দ্য GPS অফ দ্য লোকেশ্যন। আপুনি এইটো ফটো তুলি তাত আপলোড কৰিলে আৰু আপুনি কি লিখিব বিচাৰে টাইপটো কৰি দিলে, ছাবমিট কৰিলে, এইটো GPS লোকেশ্যন হিচাপে টেগ কৰা আছে কি কোনটো সমষ্টি, কাৰণ সমষ্টিৰ বাউণ্ডেৰী মানে তাত এপত মানে আমি হেৰি কৰি থৈছোঁ। ইলেকশ্যন কমিশ্যনৰে এপ সেইটো, তাতে এই কমপ্লেইনটো কনচাৰ্ণ DO লৈ গুচি যাব, মানে কনচাৰ্ণ ৰিটাৰ্ণিং অফিচাৰ এণ্ড ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰলৈ গুচি যাব। আৰু তেওঁলোকৰ তাত মনিটৰিং টিম সদায় বহি আছে। তেওঁলোকে উইদিন গাইডলাইনছ আৰু কি ইউ হেভ টু ৰিছপণ্ড টু দেট কমপ্লেইণ্ট ইমিডিয়েটলি। আপোনালোকৰ যে ফ্লাইং স্কোৱাড আৰু ষ্টেটিক স্কোৱাড যে লগাই থৈছে, ইমিডিয়েটলি জেগালৈ যাব লাগে, কাৰণ চব বস্তুটো কানেক্টেড আছে। তেওঁলোকে কোৱাৰ্ডিনেটছ গম পাই গ'ল, GPSটো লগে লগে যাব পাৰিব, যি নিয়েৰেষ্ট তাক যাব পাৰিব, ৰাইট? তেওঁ ফিল্ডত ৰিছপণ্ড কৰিব পাৰিব। আৰু উইদিন 100 minutes the DO should try to address the complaint, so that beyond 100 minutes he should not stay. That is physical complaint. Now I come to fake messages and different type of বিভ্রান্তিকর পোস্ট যে সোশ্যাল মিডিয়াতে আহে, তার কারণে again you have two systems of reporting. One is on CVGIL also you can report that this is what I have received and this is the complaint. Second is we have our social media monitoring team. We have two teams with us. One is social media team. Another is monitoring. That monitoring team has been hired by us only for the election purpose. So they do 360-degree monitoring of all these things and daily give us twice what all is coming in the twice to thrice. মানে যদি আর ইমিডিয়েট কিবা সেনসেশনাল হয় তেওঁলোকে ৰাতি 2টা বজাত দিয়ে, রাইট? তার উপর কি আছে কি we follow a very strict protocol. If the news is definitely বিভ্রান্তিকর যদি হয় তেনেকুৱা যে কিবা আইটেম, আমি immediately এটা রেসপন্স তো দিও কি we are seized of the matter and we are initiating an inquiry. Immediately inquiry to দিও যে কোনো টাইম মানে, কারণ FST SSTs are working round the clock. Try to get the facts right. মানে in certain cases it might be spreading a rumor. তো তার কারণে আমি ফ্যাক্ট চেক করে দিও কি ফ্যাক্ট চেক করি আমি within 1 hour maybe we will be able to give the facts. And if it requires an inquiry, then maybe within 2 hours we might be able to give this is what we have found. And if some post is to be taken down, then there is one nodal officer for IT in the police, IGCID, Mr. Mandal, who has been designated only for this purpose for the elections. He is the nodal officer. The request is immediately sent to him that this post is fake, this post is Bibhrantikar, it immediately has to be taken down. He is the person who is having access to the Sahyog portal, जो मिनिस्ट्री का पोर्टल है. Then we contact the through Sahyog portal, the request for takedown is given, and the guidelines say the recent changes in the IT Act, if you know that 3 hours has been the time in which they have to take it down. So the steps are taken, and FIR is also filed in most of the cases if you are able to track down who was the originator. মানে এইবিলাকক লৈ আচলতে ভয় কৰাৰ কোনো কথাই নাই। যদি তেনেধৰণৰ মানে যদি ইনফৰমেশ্যন তো হয় ৰাইজে ইনফেক্ট আমাক দিব লাগে কি এনেকুৱা বিভ্ৰান্তিকৰ কিবা আহিছে, because there are guidelines, you should not be spreading any rumors, you should not be giving anything about the personal life of the leaders, more about public life, not personal life. So there are lot of guidelines, but people still try to intrude into
so which is not correct. হয় নিশ্চয় আৰু যেটো আমি কথা পাতি আছো গতিকে এতিয়া আৰু এটা হৈছে যে এবাৰ এটা ফেজতে যেহেতু নিৰ্বাচনটো হ'ব গতিকে এবাৰ যিসমূহ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ সৈতে জড়িত লোকসকলেওতো ভোট দিব লাগিব তো তেওঁলোকে ধৰক পোষ্টেল বেলটৰ এবাৰ চাগে যথেষ্ট সংখ্যকে পোষ্টেল বেলটত ইউজ কৰিব লাগিব ধৰক আমাৰ সংবাদ মাধ্যমৰে হওক বা বাকী ছাৰ্ভিচ যিবিলাক ইমাৰ্জেঞ্চি ছাৰ্ভিচ তো এই পোষ্টেল বেলটৰ কাৰণে কেনেধৰণে প্ৰচিডিউৰটো আছে আৰু তেনেকৈ কেনেধৰণে এপ্লাই কৰিব লাগিব পোষ্টেল বেলট ক্ষেত্ৰত মানে কি আছে কি there are 2-3 different categories. One is voters on election duty. মানে যি আমি ইলেকশ্যন কামত লগাম তেওঁলোকে মানে আমাক এতিয়া P-7 ডে মতলব আপ টু সেকেন্ড ফৰ্মটো দিব পাৰে but there others are absentee voters. Absentee means যেনেকৈ senior citizen above 85 plus, persons with disability with more than 40% disability বা essential service or মানুহ তেওঁলোকৰ লাষ্ট ডেটটো আছিলে 21st March. And for persons from the media, the guidelines are very clear. They say कि only those who are accredited by the election commission. তো আমি কৈছোঁ 21 মাৰ্চলৈ যোনে দিব লাগে দি দিয়ক ফৰ্মটো পিছত যাৰ এক্ৰিডিশ্যন আহিব তেওঁলোকৰ ফৰ্মটো আমি একচেপ্ট কৰি লওঁ বাকী নকৰোঁ আৰু so we have received large number of forms from these categories. Regarding senior citizens and people with disability, we start almost from February. So তেওঁলোকৰ ফৰ্মটো আমি ঘৰে ঘৰে যাই কালেক্ট কৰি আনিছোঁ. But regarding essential service, since the services were notified only on 15th or 14th of March, so they were hardly around 7-8 days. So there was huge rush in the districts where the people of essential services who were notified, including people from the media, were able to submit. তেনেধৰণে দিব পাৰিব তেনেকৈ দিব পাৰিছে তেওঁলোক আপুনি হেৰি ক'লে যে 80 বছৰৰ ঊৰ্ধ্বৰ যিসকল তেওঁলোকৰ কথা ক'লে 85 ইয়াৰ হেৰি ক'লে কিন্তু এতিয়াও আছে যে কিছু সংখ্যক লোকে আপুনি 80 বছৰ 85 বছৰ ঊৰ্ধ্বৰ লোকেও কিন্তু সেই ভোট গ্ৰহণ কেন্দ্ৰত গৈ ভোট দিবলৈ যেনেকৈ খুব ভাল পায় তেওঁলোকৰ সেইটো এটা মানে গৰ্ববোধ কৰে গতিকে তেনেধৰণৰ ব্যক্তিৰ কাৰণে ভোট গ্ৰহণ কেন্দ্ৰসমূহত কেনেধৰণৰ ব্যৱস্থা থাকিব 85 আপুনি বহুত ভাল কথা কৈছে 85 প্লাছ ইলেক্টৰ্ছ এনে আমাৰ 1,02,000 মান আছে অসমত কিন্তু যিমান দূৰ মই গম পাইছোঁ আমি 10,000 বা 12,000 তেনেকুৱা মানুহ পৰাহে হোম ভোটিঙৰ ফৰ্মটো পাইছোঁ মানে বাকী সংখ্যকে তাত গৈ ভোট দিব মানুহ গৌৰৱ অনুভৱ কৰে কি যেতিয়া এজনী মানে বৃদ্ধা আইতা তেওঁ তাৰ মানে দুজন নাতি ধৰি লৈ যাব আৰু তেওঁ যায় তাত ফটো তুলিব এইটো বয়সত 90 বয়সত আপুনি পলিং ষ্টেচনত যায় যে বটন টিপিছে এইটো এটা মানে মই কওঁ নোবেল প্ৰাইজ পোৱা নিচিনা উপলব্ধি এটা কি এই বয়সত আপুনি উঠি যাব পাৰিছে আৰু তেওঁলোকে গৌৰৱ অনুভৱ কৰে এই গৌৰৱৰ পৰা তেওঁলোকক আমি বঞ্চিত কৰিব নিবিচাৰোঁ সেইটো কাৰণে আমি কাকো কোৱা নাই কি মানুহ জোৰ জবৰদস্তি হোম ভোটিং কৰাব লাগে মানুহ যদি ইচ্ছা কৰে কাৰোবাৰ থাকিব পাৰে বেমাৰ আছে বেছি উঠিব নোৱাৰে মানুহ বিভিন্ন ধৰণৰ তেতিয়া তাৰ কাৰণে আমি তাত মানে হুইল চেয়াৰৰ ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকৰ কাৰণে আমাৰ BLO তাত থাকে যেনেকুৱা আপুনি জানে BLO তাত থাকে তেওঁলোক ভলেণ্টিয়াৰ হিচাপে সহায় কৰি দিয়ে আৰু এনেকুৱা বৃদ্ধ মানুহ আহিলে প্ৰায় অকলে নাহিব আহিলে নিশ্চয় ঘৰৰ এজন কোনোবাটোৰ লগত আহিব কিউ কাৰণে তেওঁ এটা স্পেচিয়েল ইনষ্ট্ৰাকশ্যন আছে তেওঁ কিউ থাকিব নালাগে তেওঁ আহিলে তেওঁ একদম আগত প্ৰথম সোমাব দিয়ে কমিশ্যনৰ গাইডলাইনতো আছে আৰু বেলেগ মানুহতো কোনো আপত্তি নকৰে যেতিয়া আইতা বা তেনেকুৱা বুঢ়া বাবা এজন আহিছে তো কোনে আপত্তি কৰিব আমিও দেখো তেনেধৰণৰ বহুত ফটো বা ভিডিঅ' আমিও পাওঁ যে তেওঁলোকে নিজে আহে মানে আছে একেটা ইনষ্ট্ৰাকশ্যন মানে বৃদ্ধ মানুহ কাৰণে আছে ধৰি লওক আমাৰ প্ৰেগনেণ্ট ওমেন যদি তেওঁলোকৰ কাৰণে কি আছে তেওঁলোকৰ কাৰণেতো একে সুবিধা আছে প্ৰেগনেণ্ট ওমেনতো মানে যদি তেওঁ লাইনত থিয় হ'ব নালাগে বা একদম কেঁচুৱাৰ লগত 2 মাহ 3 মাহ কেঁচুৱাৰ লগত বাচ্চাটো লৈ আহিছে তাক লাইনত থিয় আমি হ'ব নিদিওঁ সেইটো ইনষ্ট্ৰাকশ্যন আৰু দিয়া আছে আছে আৰু এবাৰ যিখিনি ধৰক যুৱ ভোটাৰ আছে যুৱ ভোটাৰ যিহেতু ভোটদানৰ প্ৰক্ৰিয়াত যুৱ ভোটাৰৰ যথেষ্ট গুৰুত্ব আছে আপুনিও কৈছে অলপ আগতে গতিকে তেওঁলোকক আকৰ্ষিত কৰাৰ বাবে আপোনালোকে কিবা প্ৰগ্ৰেম কৰিছিল নেকি মানে আমি ডিষ্ট্ৰিক্ট হিচাপে এতিয়া কি কৰিছোঁ যে আমাৰ ইলেক্টৰেল লিটাৰেচি ক্লাব যে কলেজত আছে আমি এক্টিভেট কৰিছোঁ আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টত এজন ARO মানে এছিষ্টেণ্ট ৰিটাৰ্নিং অফিচাৰ আমি নিযুক্ত কৰিব কৈছোঁ যি একেটা ইনষ্টিটিউশ্যনত যায় চুইপৰ প্ৰগ্ৰামটো কৰিব আৰু তেওঁলোকক মানে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহিত কৰিব আপুনি কেনেধৰণৰ দেখিছে এবাৰ যুৱ ভোটাৰৰ মাজত সেই উৎসাহটো মানে মই ইয়াৰ পৰা বহুত হেৰি কি মানে যেতিয়া স্পেচিয়েল ডিভিজন আৰম্ভ হৈছে আমাৰ যুৱ ভোটাৰ আছিলে মানে 18 পৰা 19 1.5 লাখ মান আৰু এতিয়া আমি হৈ গ'ল মোটামুটি 6.5 লাখ মান তো তেওঁলোকে যেনেকুৱা নাম অন্তৰ্ভুক্ত কৰিছে তো নিশ্চয় এটা উৎসাহ আছে ভোট দিবলৈ তো মই আশা কৰিছোঁ কি তেওঁলোকে নিশ্চয় এই যে নামটো অন্তৰ্ভুক্ত কৰিছে তো
তেওঁলোকে ভোট দিবলৈতো যথেষ্ট ফিগাৰ বাঢ়িছে আপুনি এটা কথা মনলৈ আহিছে মানে শুনি থকা কথা এইটো যে হ'ল আপোনাৰ EVM-ৰ কথা কৈ থাকে বহুতে যে EVM লৈ গ'ল কিবা হ'ল এইবিলাকৰ কথাটোবিলাক কিমান সঁচা কিমান মিছা EVM মানে চাওক মানে এতিয়া EVM তো আজি নহয় এতিয়া 20 বছৰ ওপৰত হৈ গ'ল মানে আমি অসমতে ব্যৱহাৰ কৰা 2004 প্ৰথমবাৰ ব্যৱহাৰ হৈছে মানে খুব অভিযোগ এইবিলাক আহি থাকে আৰু তাৰ পিছত সুপ্ৰিম কোৰ্টত কিমান কেছ হ'ল কিমান হেৰি হ'ল সব জেগাতো নাকচ হ'ল তো মানে আৰু মই DC হিচাপে ইউজ কৰিছোঁ ভোটিং মেচিন CO হিচাপে মোৰ এতিয়া 3 বছৰমান মোটামুটি হ'বলৈ আছে মই ECL যে ফেক্টৰী য'ত মেচিনটো বনাই ভিজিট কৰিছোঁ আচ্ছা তো গোটেই প্ৰক্ৰিয়া মই চাই ক'ব পাৰোঁ কি মেচিনটো মানে আপুনি মানে টেম্পাৰ কৰিবই নোৱাৰে আৰু মোৰ ইমানো জ্ঞাত আছে কি একবাৰ ইলেকশ্যন কমিশ্যনে থৈও দিছে কি কোনোবা IIT পৰা হওক হাৰ্ভাৰ্ড পৰা হওক যোনে মেচিনটো টেম্পাৰ কৰিব পাৰে মানুহটো পাৰা নাই যেতিয়া IIT আৰু হাৰ্ভাৰ্ডৰ পাৰা নাই তো কেনেকুৱা টেম্পাৰ হ'ব এইটো মেচিনটো আৰু যি ধৰণে মানে আমি মেচিনটো ৰেডি কৰোঁ ধৰি লওক FLC কৰি পেলাই বন্ধ কেণ্ডিডেটৰ এজেণ্টৰ চি লগা আছে কমিশ্যনিং টাইমত এতিয়া আকৌ ওলাম কেণ্ডিডেট এজেণ্ট লগত থাকিব চেক কৰি দেখুৱাম তেওঁলোকক কি চাওক প্ৰত্যেক মানুহক 10টা ভোট দিছোঁ চাওক তালৈ ভোট গৈছে কেনে উল্টা মানুহ ভোট যোৱা নাই চেক কৰে মেচিন চিল কৰাৰ আগত আকৌ মেচিন বন্ধ হৈ ষ্ট্ৰং ৰুমত গুচি গ'ল তাৰপৰা পলিং পাৰ্টিলৈ যেতিয়া মেচিন যায় কেণ্ডিডেটৰ এজেণ্টৰ লগত যায় লগে ঘূৰি আহে তাত পলিং এজেণ্ট থাকে তো মেচিন কম্প্ৰমাইজ ক'ত কৰিব পাৰে আৰু এই মেচিনটো ইণ্টাৰনেটৰ লগত কানেক্টেড নহয় তো আপুনি কোনোবা ক'ব পাৰে কি আমি মানে কিবা ব্লুটুথ দি কিবা দি এইটো দিছ মেচিন কেন নট বি কানেক্টেড বাই ব্লুটুথ অৰ ইণ্টাৰনেট তাতেতো সুবিধাই নাই গতিকে এনেধৰণৰ টেম্পাৰিঙৰ যিটো প্ৰশ্ন আচলতে এইটো ভুল প্ৰশ্ন আৰু আজি মোৰ মতে যোৱা 1.5 বছৰ পৰাই প্ৰশ্নটো নাইয়ে নেকি নোহোৱা হৈছে নিশ্চয় বহুত প্ৰশ্নই আমি সুধিলোঁ আশা কৰিছোঁ আমাৰ জনসাধাৰণে বহুখিনি উত্তৰ লাভ কৰিছে গতিকে শেষত মই আপোনাক অনুৰোধ জনাইছোঁ আমাৰ দৰ্শকক কেনেধৰণে ক'ব 9 এপ্ৰিলৰ বিশেষ সেই দিনটোত সকলো ভোট দিবলৈ আহিবলৈ কিদৰে আহ্বান জনাব মানে যুৱ ভোটাৰৰ পৰা একেবাৰে 100 বছৰীয়া বৃদ্ধালৈ বুলি কৈছোঁ মানে গণতান্ত্ৰিক অধিকাৰ আমি 1947ত মানে স্বাধীনতা পালোঁ তাৰ আগত আমাৰ অধিকাৰ নাছিলে আমাৰ জ্যেষ্ঠকেইটা নিজৰ প্ৰাণৰ আহুতি দি আমাক স্বাধীন কৰিলে তাৰ পিছতে আমি এই গণতান্ত্ৰিক ভোটাধিকাৰ পাবলৈ সক্ষম হৈছোঁ মই নাজানো আজি প্ৰজন্ম মানে এই বস্তুটো অনুভৱ কৰিব পাৰে নেকি আমি কিমান আহুতি দি পেলাই এই স্বাধীনতাটো পাইছোঁ কিন্তু যদি অনুভৱ কৰে তেতিয়া আমি যে তেওঁলোকক যে শ্ৰদ্ধাঞ্জলি দিব লাগিব যিকেইজন আমাৰ এই আহুতিটো দি গ'ল নিজৰ প্ৰাণৰ তেতিয়া আমি নিজৰ ভোটাধিকাৰ সকলোৱে নিজৰ সাব্যস্ত কৰিব লাগে 9 এপ্ৰিল ঘৰলৈ বহি নাথাকিব 9 এপ্ৰিললৈ চিনেমা নাযাব 9 এপ্ৰিললৈ পিকনিকো নাযাব পিকনিক কৰিবলৈ বিহু আকৌ থাকিব অকণমান ছুটিও পাব বিহুত মানে আমাৰ কোনো ইলেকশ্যন নাই 9 এপ্ৰিল চবেই আহিব ভোট কেন্দ্ৰলৈ আহিব নিজৰ লাগিলে যি আপুনি ভাল পায় লগত কিবা পপকৰ্ণ লগত লৈ নিজৰ বন্ধুৰ লগত লাইনত থিয় হৈ কথা পাতি কিন্তু ভোটটো দি যাব মানে আপুনি এইটো মোৰ সৰু ভাইটি ভণ্টিৰ কাৰণে আৰু আইতা মাজৰতো কেইজনতো আহিবই আইতাসকলক মানে মই একদম হাতযোৰ নমস্কাৰহে দিব বিচাৰিছোঁ আপোনালোকে যদি ভোট কেন্দ্ৰলৈ আহে এইটো আমাৰ কাৰণে গৌৰৱৰ কথা হ'ব আৰু আপোনালোকৰ ছবিটো মই ভোট কেন্দ্ৰৰ পাই খুব ভাল পাম যদি ভোট কেন্দ্ৰত আপোনালোকে আহে আৰু তাত আমি আপোনাৰ ফটো তুলিব পাৰোঁ আৰু আপোনালোকে তাত ভোটাধিকাৰ সাব্যস্ত কৰিলে তেতিয়া আপোনালোকে প্ৰেৰণা হ'ব আমাৰ সকলোৰ কাৰণে কি এই বয়সতো যদি আপোনালোকে ভোট কেন্দ্ৰলৈ আহিব পাৰে তেতিয়া আমি কম বয়সীয়া মানুহ কিয় আহিব নোৱাৰোঁ ধন্যবাদ খুব ভাল লাগিল আপুনি আমাক সময় দিলে আৰু এইখিনিতে মই পুনৰবাৰ আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে নিৰ্বাচনৰ সৈতে জড়িত যিসমূহ প্ৰশ্ন নিশ্চয় তাৰে উত্তৰ আপোনালোকে লাভ কৰিছে গতিকে আমি আহ্বান কৰিছোঁ 9 এপ্ৰিলৰ দিনা সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰি এইখন ৰাজ্যৰ এইখন দেশৰ নাগৰিকৰ যি পবিত্ৰ কৰ্তব্য যি দায়িত্ব সেই দায়িত্ব পালন কৰক ধন্যবাদ